আজি ফাইনালি ইণ্ডিপেণ্ডেন্স ডে আহিলে আৰু আজি তো স্কুল যোৱাত নাই মই কাৰণ তাত আকৌ দেশ ৰংগীলা ৰংগীলাকৈ নাচিব সেইখিনি চটকে ভাল মই ঘৰতে থাকো আৰু পাৰেড চামগৈ আৰু তাত পেকেট বস্তু দিব খাবলৈ সেইখিনিকে খাই থাকিম আজি যে বৰ মজা লাগিব দেই আজি তো টিভিত মজা মজা চিনেমাও দিব বাৰু বাৰু ফিল্ডত যাব লাগিব নহয় সোনকালে নহ'লে আকৌ চিট নাপাম নহয় আৰু গোটেইখিনি পেকেট খোৱা বস্তু খতম হৈ যাব প্ৰতিবাৰে কেক আৰু মেংগো ফ্ৰুটি দিয়ে এইবাৰ যে অলপ বেলেগকৈ খোৱা বস্তু দিলে বেছি ভাল হ'ব নেকি আজি আকৌ ইণ্ডিয়ান পেডেল ডে নহয় আজি আকৌ মানুহে নিজৰ ঘৰৰ বাহিৰে বাহিৰে গাড়ী বাইকত তিৰংগা লগাই মোৰ ওচৰত যে এখনো নাই এতিয়াই গৈ মেলি কিনি আহোগৈ বা ইমান ধুনীয়া লাগিছে মোৰ তিৰংগাখন চবতকৈ ডাঙৰ হয় ঘৰৰ বাহিৰত যে দুখন লগাম আৰু এখন কিনি লৈ আহোগৈ হেৰি আপুনি কি এইবাৰ ফিল্ডলৈ নাযায় নেকি আপুনি দেখোন অথনিৰ পৰা তিৰংগাখন লৈ মেলি এনেকৈ থিয় হৈ আছে ভাল কাপোৰ কানি পিন্ধাই নাই দেখোন টিংকু ৰাতিপুৱা উঠি মেলি গা পা ধুই একদম ৰেডি হৈ আছে যাবলৈ ফিল্ডলৈ নাই এইবছৰ নাযাওঁ প্ৰতি বছৰেই দেখোন যাওঁৱেই ওপৰৰ পৰা ফিল্ডখন 4 কিলোমিটাৰ দূৰ আৰু তাৰ উপৰি তাত চিকিউৰিটি চেকিং হ'ব ইমান গৰমত এই খোপা মানুহখিনি মাজত বহিব লাগিব একদম মানে মাথা চাথা বেয়া হৈ যায় সেইবাবেই গোটেই গাঁৱৰ মানুহখিনিয়ে এইটো সিদ্ধান্ত লৈছে যে এই বছৰ ফিল্ডত যোৱাতকৈ আমি নিজৰ গাঁওখনতে মিলি কেনে ফ্লেগ হোষ্ট কৰিম ভাল কথা তেনেহ'লে কিন্তু টিংকু যে ৰাতিপুৱাই গা পা ধুই মেলি ৰেডি হৈ আছিলে ফিল্ডলৈ যাব টিংকুৰ এই এক্সাইটমেণ্টটো ইণ্ডিপেণ্ডেন্স ডে কাৰণে নহয় সি যে ফিল্ডলৈ গ'লে যে কি কেক খাব পাব কি মিঠাই খাব পাব সেইবোৰ কাৰণেহে সি যাবলৈ ওলাইছে তাক কৈ দিয়া যে সি যাব নালাগে এই বছৰটো মই ওচৰৰ দোকান এখনৰ পৰাই মেংগ' ফ্ৰুটি বটল এটা আৰু মিঠাই কেইটামান আনি দিওঁগৈ হ'ব দিয়ক আৰে দাদা একদম ডাঙৰ পতাকা এখন আছে নেকি আপোনাৰ ওচৰত দিব নেকি আৰে দিমতো নিশ্চয় দিম সেইকাৰণেতো মই ইয়াত আছোঁ এতিয়া কওক কিমান ডাঙৰ লাগে বাইকৰ সমান গাড়ী সমান ঘৰটোৰ সমান হাতী সমান গছজোপা সমান পৃথিৱীখনৰ সমান এনে মিল্কী ৱে গেলেক্সিটো সমান মিল্কী ৱে গেলেক্সি আৰু পৃথিৱী ইমান ডাঙৰ পতাকা থাকেনে নাথাকে এনেই ধেমালি কৰিছোঁ এতিয়া কওক কোনখন লাগে এই ডাঙৰখন কাপোৰৰ নে সৰু প্লাষ্টিকৰ লাগে নে সৰু কাপোৰৰ ধেমালি নকৰিব আকৌ ভয় খাই যাওঁ নহয় এই ডাঙৰ পতাকা এখনকে দিয়ক কাপোৰৰ কিমান হ'ল 50 টকা আচ্ছা ঠিক আছে আপোনাক কি লাগে মোক ইণ্ডিয়ান পেডেল ডে কাৰণে ডাঙৰ পতাকা দুখন দিয়কচোন ককা ইণ্ডিয়ান পেডেল ডে নহয় নে ইণ্ডিয়ান পেণ্ডেন্স ডেহে আকৌ ইণ্ডিয়ান পেণ্ডেন্স ডে হে ইণ্ডিয়ান পেডেল ডে কেতিয়াবা হৈ গ'ল তাৰ মানে ইণ্ডিয়াছ পাণ্ডাছ ডে হয় ন মই আকৌ ইণ্ডিয়ান পেডেল ডে বুলিহে ভাবি আছিলোঁ দে ডাঙৰ পতাকা দুখন দে এইটো ল 100 টকা এই ককাজন যে বৰ কিবা আছিলে দেই বাৰু হেৰি মোক সৰু প্লাষ্টিকৰ ফ্লেগ দুখন দিয়কচোন সৰু প্লাষ্টিকৰ ফ্লেগ দুখন ন হয় দুখন আপোনাৰ হ'ল 10 টকা ঠিক আছে বাৰু ঠিক আছে আৰু ডাঙৰ ফ্লেগ দুখন আৰু সৰু ফ্লেগ 5খনহে বিকিব আছে মাত্ৰ তাৰ পাছত মই ঘৰলৈ যাব পাৰিম আৰু দাদা ডাঙৰ ফ্লেগ এখন দিয়কচোন লৈ লওক 50 টকা হয় ন এখনত ডাঙৰ হয় বিৰাট ভাল লাগিছে দেই তিৰংগা কেইখন এতিয়া টিংকুৰ কাৰণে ৰসগোল্লা কেইটামান লৈ আহোগৈ সি আকৌ মিঠাই খাব নাপালে নহয় এইবাৰ ফিল্ডলৈ নগ'লো বাবে পাপা বাৰু নিদিলে ফিল্ডলৈ কিন্তু তাৰ জেগাত তো মোৰ কাৰণে একদম মিঠাই আনি দিছে এতিয়া আকৌ ফ্লেগ হোষ্টিং হ'ব নহয় গাঁওখনত জনগণ মন গাব লাগিব আজি আকৌ বিশেষ স্কুল যাব লাগিছিলে নেকি আৰু দেশ ৰংগীলা কাৰণে চকলেট কেইটামানো পালন হ'লে নহয় খালি এতিয়া ভাবি থাকি এইবোৰ লাভ নাই বাৰু অহা বছৰকৈ যাম থাকক একো নহয় মই এতিয়া মাৰ ওচৰলৈ যাওঁ ৰাতিপুৱা হৰলিক্স নিদিলে নহয় অলপ খাই লওঁগৈ এতিয়া
বিশেষকৈ মই কথা এটা ভাবিছো আজি যে নেশ্যনেল এন্থেমটো গাব ফ্লেগ হোষ্ট কৰোতে তেতিয়া যদি মই নিজৰ গিটাৰখন যদি বজাই দিওঁ ভাল লাগে দেখোন মই বজেনক কম তাৰ বাঁহীটো লৈ আহিবলৈ আৰু মই ৰমেনক কম তাৰ পিয়ানোখন লৈ আহিবলৈ আৰু এতিয়া ৰমেনৰ লগৰ এটা আছে যোনে তাবলা বজায় এতিয়া ৰমেনে তাকো কৈ দিব তাৰ তাবলাটো লৈ আহিবলৈ এনেকৈ ভালো লাগিব কাৰণ তেতিয়া নেশ্যনেল এন্থেমটোত পুৰা একদম মানে মস্তি আহি যাব ন কিমান ভাল ভাল আইডিয়া আহে এটা কাম কৰো বজেনৰ ঘৰত আগতে যাওঁ কাৰণ বজেনৰ ঘৰৰ পৰা ৰমেনৰ ঘৰ ওচৰত হ'ব আৰু ৰমেনে তাৰ নিজৰ লগৰটোক কৈ দিব যে কি কি আনিব লাগে টিংকৰ ঘৰতেই যাওঁ টিংকৰ ঘৰত আকৌ অলপ মানে আমনি নালাগিব ন পাপাই আকৌ কামহে কৰাই আছে ইণ্ডিপেণ্ডেন্স ডে দিনাখননো কোনোবাই কাম কৰেনে বাৰু বজেন একদম ভাল সময়ত আহিছ দেই এইটো কথা এটা ক'ব লাগিছিলে নহয় কি কথানো হেৰি মই কথা এটা ভাবি আছো দেই চা নেশ্যনেল এন্থেম যে গাব জনগণ মন তাত যদি মই নিজৰ গিটাৰখন বজাই দিওঁ আৰু তই যদি তাত নিজৰ বাঁহীটো বজাই দিয় তাৰ পাছত ৰমেনে যদি নিজৰ পিয়ানো বজায় আৰু ৰমেনৰ লগৰটোৱে যদি তাবলা বজায় কিমান ভাল লাগিব ন আৰে বাহ কি ধাচু আইডিয়া দিছ মই এতিয়া ৰমেনক কমগে যে এইটো আইডিয়া কথা আৰু মই ৰমেনক তাৰ লগৰটোক কৈ দিব কম এই আইডিয়াটোৰ কথা তই যে ঠিক সময়ত যে মাথাটো খটুৱালি দেই অকল আধা ঘণ্টাই আছিলে এতিয়া ফ্লেগ হোষ্টিঙৰ কাৰণে বল 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 যা 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 সোনকালে যা বেছি সময় নাই আমাৰ ওচৰত মই এজন গৈ তই নিজৰ বাঁহীটো লৈ আনগে যা নেশ্যনেল এন্থেম বজাওঁতে ইনষ্ট্ৰুমেণ্ট দি দিলে আৰু ভাল লাগিব ঠিক আছে যা মই 10 মিনিটত আহিছোঁ ফ্লেগ হোষ্টিঙৰ টাইমত ল'ৰাকেইটাই নাই যে ক'লৈ বা গ'ল মই আকৌ ভাবিছিলোঁ মানুহ অহা নাই বুলি ইয়াতচোন মানুহ গোটেই ভৰ্তি হৈ আছে अरे बाबा एकटा चुन सब गीता चिता उठालेन छे হয় টিংকু এইবোৰ কি आंटी तार माने এইটো টিংকুৰ আইডিয়া আছিলে যে আমি নেশ্যনেল এন্থেম গাওঁতে ইনষ্ট্ৰুমেণ্টছ বজাম এতিয়া নেশ্যনেল এন্থেমটো শুনিবলৈ আৰু ভাল লাগিব বৰ ভাল আইডিয়া দে টিংকু ভাল আইডিয়া নহ'ব কেলে পুতেক কাৰ হয় তেনেহ'লে সবে ৰেডি থাকা দেই ষ্টেণ্ড ষ্ট্ৰেট মই বাঁহীটো বজাইছোঁ দেই अरे बाप रे इमान मजा आছিলে আৰু এই ইমান সুন্দৰ নেশ্যনেল এন্থেমটোৰ লগতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ কিন্তু ৰ'ব আজি 15 আগষ্ট হয় বাবে মানুহে নিজৰ গাড়ী বাইক বা ঘৰত তিৰংগা লগায় আৰু সেই তিৰংগাবোৰ ৰাস্তা চাস্তাই পৰি থাকে পিছদিনাখন সেইবাবে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে অকল ভিডিঅ' বনাবৰ বাবেই বা অকল 15 আগষ্টৰ দিনাখনৰ কাৰণে তিৰংগা কিনি কেনে পেলাই নপঠাব আপোনালোকে সেইবোৰ ভালদৰে থৈ দিয়ক বা যদি আপোনালোকে সেইবোৰ কাম নকৰে তেনেহ'লে আপোনালোকৰ কাৰণেই ভাল কাৰণ
আমি নিজৰ দেশখনক সদায় সন্মান দিব লাগে। আৰু যদি আপোনালোকে কেনেবাকৈ যদি কাৰোবাক ধৰা পেলাই এইবোৰ কাম কৰা বা যদি আপোনালোকে চিনি পায় বা যদি জানে যোনে এইবোৰ কাম কৰে তিৰংগাবোৰ পেলাই দিয়ে ৰাস্তাই চাস্তাই তেনেহ'লে আপোনালোকে সেইবোৰ মানুহক বুজাব দেই। আৰু সদায় নিচিনাকৈ ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি কিনে কমেণ্ট কৰি দিব দেই।